নমস্কাৰ, মোৰ নাম বিনীতা বৰুৱা। মই মুগাৰ সাজযোৰৰ বিষয়ে দুআষাৰমান থুলমূলকৈ ক'ব বিচাৰিছোঁ। অসমীয়া জাতীয় জীৱনত মুগাৰ সাজযোৰৰ গুৰুত্ব অপৰিসীম। অসমীয়া সাজ-সজ্জাৰ এক বিৰল চানেকি হ'ল মুগা মেখেলা চাদৰ। অসমীয়া সমাজত সাজপাৰৰ পৰাই এগৰাকী তিৰোতাৰ সামাজিক পৰিচয় পাব পাৰি আৰু এই ক্ষেত্ৰত মুগাৰ সাজযোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাধাৰণতে মুগাৰ সাজ বুলিলে অসমীয়া জাতিৰ ৰঙালী বিহুটিৰ নাচনীজনীলৈ মনত পৰে। এগৰাকী অসমীয়া গাভৰুৱে মুগাৰ সাজযোৰ পিন্ধি লৈ কপালত সেন্দুৰৰ ফোঁটটো ডাঙৰকৈ লৈ মূৰত সেওঁতা ফালি কলদিলীয়া খোপাটো বান্ধি ওলাই অহা এক পূৰ্ণ পৰিস্ফুট ৰূপ সকলোৰে দৃষ্টিত অতি মনোমোহা হয়। এযোৰ সুন্দৰ পোছাকে আমাৰ নাৰীৰ মনত যি আনন্দৰ ভাৱ আনি দিয়ে, সেই আনন্দ মুগাৰ সাজযোৰৰ বাহিৰে বেলেগত পোৱাটো কিন্তু দুৰ্লভ। যুগৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া সাজপাৰৰো যি পৰিৱৰ্তনৰ জোৱাৰ আহিছে, সেই জোৱাৰৰ পৰিৱৰ্তনত আমাৰ অতিকৈ মৰমৰ মুগাৰ মেখেলা চাদৰযোৰ কেতিয়াও বিলীন হৈ যাবলৈ দিব নোৱাৰোঁ। অসমীয়া জাতিৰ কলা সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে পশ্চিমীয়া সাজপাৰৰ লগতে আমাৰ পৰম্পৰাগত মুগাৰ সাজযোৰৰ পৰিধান কৰাটো নিতান্তই প্ৰয়োজন। ইয়াকে কৈ মই মুগাৰ সাজযোৰৰ চমু বিৱৰণটি সামৰণি মাৰিলোঁ।